আমি যেতিয়া আমাৰ কম্পিটিশ্যন শেষ হৈছিলে গোটেই ভাৰতৰ টীমটো অকল বক্সিঙে নাছিলে তাত আৰু বহুতখিনি মানে গোটেই আৰু ইণ্ডিয়ান টীমটো আছিলে আমি গৈছিলোঁ ৰেষ্টুৰেণ্ট এটাত মানে যিহেতু কি ক'ম জিকি অহাৰ পিছত যোনটো মানে চেলিব্ৰেশ্যনৰ কাৰণে যোৱা হৈছিলে তাত কিন্তু আমি গৈ পিনি দেখিলোঁ যে আৰু দুজন বহুতখিনি আছিলে আমাৰ নয়নমণি বাহঁতো আছিলে তাত ইণ্ডিয়ান ৰেষ্টুৰেণ্টখনত আমাৰ অসমৰ পুতুল দাহঁতো আছিলে আৰু আমাৰ নৰ্থ ইষ্টৰ বহুতখিনি যিহেতু প্ৰতিটো গেমছতে আমাৰ নৰ্থ ইষ্টৰ ভাল কেণ্ডিডেট যায় আৰু সকলোৱে ভাল পাৰফৰ্মেঞ্চ আনে তো মোক এজনে আহি ক'লে যে আমাৰ ভাৰতৰ মেপখনত আমাৰ নৰ্থ ইষ্টখন নাই আমি ইয়াত কিয় খাবলৈ আহিলোঁ তেওঁলোকে এনেই আৰু জাষ্ট কথাটো কৈছে যে বেয়া লাগিছে আৰু দেখি পিনি তো মই প্ৰথমতে ইমান এটা ভবা নাছিলোঁ এই টিছু পেপাৰখনতনো কোনে ইমান গুৰুত্ব দিয়ে এনেই মিষ্টেক হ'ব পাৰে তাৰ পৰা মই বাহিৰত গ'লোঁ লবিত যেতিয়া গৈ দেখিলোঁ তাত মানে তেওঁলোকৰ যোনটো লগো হয় লগোটোতে বহুত ডাঙৰকৈ বনোৱা আছে কিন্তু তাত আমাৰ নৰ্থ ইষ্টৰ মেপখন নাই মোৰ বেয়া লাগিলে আৰু ভিতৰত তেওঁলোকে পুৰা চেলিব্ৰেট কৰি আছে মই মাইকত কোনোবাই এনাউন্স কৰি আছে তো মই অকণমান দেৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ মই কথা এটা ক'ব বিচাৰিছোঁ আৰু মই বহুত পলাইটলি ক'লোঁ কাৰণ মুহূৰ্তটো এনেকুৱা আছিলে তাত খং দেখাই বা ৰিয়েক্ট কৰি একো মই জানো সেইটোৰ সদায় নিগেটিভে ইম্পেক্ট কৰিব চ' মই তেওঁলোকক পলাইটলি ক'লোঁ যে এইটো মোৰ বেয়া লাগিছে আমাৰ বেয়া লাগিছে নিশ্চয় ক'ব লাগে মই ভাবোঁ আৰু আমাৰ নিজৰ নৰ্থ ইষ্টখনেই নাই সেইটো এটা মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা তেওঁলোকৰ কাৰণে একেবাৰে সৰু কথা হ'ব পাৰে সেইটো আৰু ইমান বছৰৰ পৰা 30 বছৰৰ ওপৰত হৈ গ'ল বোলে ৰেষ্টুৰেণ্টখন তেনেকেই চলি আছে আৰু সকলো ইণ্ডিয়ান মানুহেই তাত আহে সকলো ভাৰতীয় মানুহেই তাত আছে বহুতকেইটা ইণ্ডিয়ান কমিউনিটি তাত আছে তেওঁলোকেও আমাক লগ কৰিছে বহুতে আমাক ছাপোৰ্ট কৰিছে তো তেওঁলোকক মই ৰিকুৱেষ্ট কৰিলোঁ তেওঁলোকে প্ৰথমতেতো কৈছে সেইটো নোৱাৰি কৰিব বা এনেকৈ দেখাই আছিলে কিন্তু পিছত কৈছে নাই আমি গুৰুত্ব দিম আমি যাতে চেঞ্জ কৰিম চৰিও ক'লে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আমি যেতিয়া আমাৰ কম্পিটিশ্যন শেষ হৈছিলে গোটেই ভাৰতৰ টীমটো অকল বক্সিঙে নাছিলে তাত আৰু বহুতখিনি মানে গোটেই আৰু ইণ্ডিয়ান টীমটো আছিলে আমি গৈছিলোঁ ৰেষ্টুৰেণ্ট এটাত মানে যিহেতু কি ক'ম জিকি অহাৰ পিছত যোনটো মানে চেলিব্ৰেশ্যনৰ কাৰণে যোৱা হৈছিলে তাত কিন্তু আমি গৈ পিনি দেখিলোঁ যে আৰু দুজন বহুতখিনি আছিলে আমাৰ নয়নমণি বাহঁতো আছিলে তাত ইণ্ডিয়ান ৰেষ্টুৰেণ্টখনত আমাৰ অসমৰ পুতুল দাহঁতো আছিলে আৰু আমাৰ নৰ্থ ইষ্টৰ বহুতখিনি যিহেতু প্ৰতিটো গেমছতে আমাৰ নৰ্থ ইষ্টৰ ভাল কেণ্ডিডেট যায় আৰু সকলোৱে ভাল পাৰফৰ্মেঞ্চ আনে তো মোক এজনে আহি ক'লে যে আমাৰ ভাৰতৰ মেপখনত আমাৰ নৰ্থ ইষ্টখন নাই আমি ইয়াত কিয় খাবলৈ আহিলোঁ তেওঁলোকে এনেই আৰু জাষ্ট কথাটো কৈছে যে বেয়া লাগিছে আৰু দেখি পিনি তো মই প্ৰথমতে ইমান এটা ভবা নাছিলোঁ এই টিছু পেপাৰখনতনো কোনে ইমান গুৰুত্ব দিয়ে এনেই মিষ্টেক হ'ব পাৰে তাৰ পৰা মই বাহিৰত গ'লোঁ লবিত যেতিয়া গৈ দেখিলোঁ তাত মানে তেওঁলোকৰ যোনটো লগো হয় লগোটোতে বহুত ডাঙৰকৈ বনোৱা আছে কিন্তু তাত আমাৰ নৰ্থ ইষ্টৰ মেপখন নাই মোৰ বেয়া লাগিলে আৰু ভিতৰত তেওঁলোকে পুৰা চেলিব্ৰেট কৰি আছে মই মাইকত কোনোবাই এনাউন্স কৰি আছে তো মই অকণমান দেৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ মই কথা এটা ক'ব বিচাৰিছোঁ আৰু মই বহুত পলাইটলি ক'লোঁ কাৰণ মুহূৰ্তটো এনেকুৱা আছিলে তাত খং দেখাই বা ৰিয়েক্ট কৰি একো মই জানো সেইটোৰ সদায় নিগেটিভে ইম্পেক্ট কৰিব চ' মই তেওঁলোকক পলাইটলি ক'লোঁ যে এইটো মোৰ বেয়া লাগিছে আমাৰ বেয়া লাগিছে নিশ্চয় ক'ব লাগে মই ভাবোঁ আৰু আমাৰ নিজৰ নৰ্থ ইষ্টখনেই নাই সেইটো এটা মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা তেওঁলোকৰ কাৰণে একেবাৰে সৰু কথা হ'ব পাৰে সেইটো আৰু ইমান বছৰৰ পৰা 30 বছৰৰ ওপৰত হৈ গ'ল বোলে ৰেষ্টুৰেণ্টখন তেনেকেই চলি আছে আৰু সকলো ইণ্ডিয়ান মানুহেই তাত আহে সকলো ভাৰতীয় মানুহেই তাত আছে বহুতকেইটা ইণ্ডিয়ান কমিউনিটি তাত আছে তেওঁলোকেও আমাক লগ কৰিছে বহুতে আমাক ছাপোৰ্ট কৰিছে তো তেওঁলোকক মই ৰিকুৱেষ্ট কৰিলোঁ তেওঁলোকে প্ৰথমতেতো কৈছে সেইটো নোৱাৰি কৰিব বা এনেকৈ দেখাই আছিলে কিন্তু পিছত কৈছে নাই আমি গুৰুত্ব দিম আমি যাতে চেঞ্জ কৰিম চৰিও ক'লে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ